নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। মোৰ বৰ্তমান ভাল বাৰু। আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে? আগতকৈ এতিয়া সেই ঠাণ্ডা দিনৰ কথা কৈছোঁ, এতিয়াও বৰ্তমান ঠাণ্ডা দিনেই হৈ আছে বাৰু। আগতকৈ কিন্তু অলপমান গৰম হ'ল দেই। আৰু আগতকৈ আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে? দিনটো অলপমানকৈ দীঘল হ'বলৈ নাই ধৰা জানো? মই আগতে চাইছিলোঁ 4:30, 5টা বজাত একেবাৰে আন্ধাৰ হৈ যায়। এতিয়া মই কালি লক্ষ্য কৰিছোঁ 5:30 বাজি পাৰ হৈ গৈছেগৈ, আন্ধাৰ হোৱাই নাই। আগতে 4:30 বজাত 5টা বজাত আন্ধাৰ হৈ যায়, এতিয়া 5:30 বাজিও পাৰ হৈ গৈছেগৈ, আন্ধাৰ হোৱা নাই। আৰু লাহে লাহে আপোনালোকে অনুমান কৰিছে চাগে, ভাবিছোঁ মইতো গম পাইছোঁৱেই বা কালি লক্ষ্য কৰিছোঁৱেই 5:30 বজালৈকে আন্ধাৰ হোৱা নাই। আগতেতো 4:30 বজাতেই আন্ধাৰ হৈ যায়। সেই মাঘ বিহুৰ মেজিৰ তলত থকা দিনাখনৰ পৰা লাহে লাহে দিনটো দীঘল হ'বলৈ ধৰিছে আৰু ৰাতিটো চুটি হ'বলৈ ধৰিছে। আগতে চাগে আপোনালোকৰ কিছুমান মানুহৰ দেই, যিসকল মানুহে ঘৰখন চলাই থাকে, কাইলৈ কি কৰিম কি নকৰিম, কি হ'ব কি নহ'ব, এনেকুৱাবিলাক চিন্তা কৰা মানুহৰ সেই দিন ৰাতিটো দীঘল হোৱাৰ পিছতো মানুহৰ টোপনি ধৰা নাছিল। চিন্তা কৰি থাকোঁতে আৰু টোপনিও পূৰ নহয়। কিছুমান মানুহে মানে বহুত ধুনীয়াকৈ টোপনি যায়। তাৰপিছত কি হ'ল, এতিয়াতো দিন দীঘল হ'বলৈ ধৰিলে, ৰাতি চুটি হ'বলৈ ধৰিলে, এতিয়ানো ক'ত আপোনালোকৰ টোপনি পূৰ হ'ব। আৰু যি কি নহওক, এতিয়া মেইন কথালৈ আহোঁ। আপোনালোকে চাগে থাম্বনেইলখন দেখি বুজি পাইছেই চাগে আচলতে মই কি ক'ব ওলাইছোঁ। হয় বন্ধু বান্ধৱীসকল, মই জোনমণি ৰাভাৰ সেই 2023 চনৰ 15 মে'ত হোৱা সেই ঘটনাটোৰ কথাই ক'বলৈ লৈছোঁ। এতিয়া 2024 চন, ভালেমান দিন হৈ গ'ল। তাৰপিছত জোনমণি ৰাভাৰ ঘটনাৰ জোনমণি ৰাভা আচলতে কেনেকৈ মৃত্যু হৈছিল তাৰ প্ৰতিবেদন দাখিল কৰিলে CBI দলে। আপোনালোকে নিউজত পাইছেই, মই নিউজটো বহুত দিনতে পালোঁ বাৰু, কিন্তু মই আপোনালোকক বহুত দেৰিকৈ এই বাতৰি দিছোঁ। আচলতে মই ঘৰুৱা কামত লাগি আছিলোঁ, তাৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলোঁ। আজি বহু দিনৰ মূৰত পুনৰ আহিছোঁ আপোনালোকৰ সন্মুখলৈ আৰু আপোনালোকক সেই জোনমণি ৰাভাৰ কথাই কৈছোঁ। মই প্ৰথমতে ভিডিঅ' আৰম্ভ কৰিছোঁ জোনমণি ৰাভাৰ সেই ভিডিঅ'ক লৈ, আৰু আজি বহু দিনৰ মূৰত পুনৰ সেই জোনমণি ৰাভাৰ কথাকে কৈ আপোনালোকৰ আগত মই মোৰ এই চেহেৰাটো আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপুনি সেই জোনমণি ৰাভা যে গাড়ী দুৰ্ঘটনাতহে মৃত্যু হৈছে এই কথা সেই CBI দলে প্ৰতিবেদন দাখিল কৰিছে বা কোৰ্টত এই বুলি ফাইল জমা দিছে, আৰু তেখেতলোক দিল্লীলৈ গুচি গ'ল, যিমান লোক আছিলে মানে CBI দল। আৰু এতিয়া মই আপোনালোকক প্ৰশ্ন কৰিছোঁ যে জোনমণি ৰাভা আচলতে গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল নে জোনমণি ৰাভাক হত্যা কৰা হৈছিল? এই প্ৰশ্নৰ উত্তৰ আপোনালোকে মোক কমেণ্ট কৰি দিয়ক। আৰু মোৰ কমেণ্টটো হ'ল, মই আপোনালোকক সেই প্ৰশ্নটোকে মই যেনিবা চাই আছোঁ ভিডিঅ'টো, মই আপোনালোকক উত্তৰ দিব বিচাৰিছোঁ। মই মানি নলওঁ যে জোনমণি ৰাভাই গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল। জোনমণি ৰাভাক হত্যা কৰোৱা হৈছিল, আৰু জোনমণি ৰাভাক হত্যা কৰি ৰেপ কৰি জোনমণি ৰাভাৰ সেই ৰখাই থোৱা বাহনখনত উঠাই থৈ সেই কণ্টেইনাৰ ট্ৰাকখনক লগোৱাই জোনমণি ৰাভাক খুন্দিয়াই হত্যা কৰা হৈছিল। আৰু জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ কাৰণ জনালে জোনমণি ৰাভা যে গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল, এয়াই। আৰু কিয় কেলৈ জোনমণি ৰাভাৰ সেই সঁচা ঘটনাটো মিছা বুলি প্ৰমাণিত কৰিলে সেই CBI দলে, কিয় দিলে এই কথা কোনেও নাজানে, বা কিয় দিব লগা হ'ল এইটো মোৰ বোধ হয়, মোৰ মনটোৱে কয় যে জোনমণি ৰাভাৰ সেই সঁচা ঘটনাটো কিয় মিছা বুলি প্ৰমাণিত কৰিলে সেই CBI দলে। আহিবলগীয়া কিছুদিনৰ পিছতেই, আহিবলগীয়া দিনত বৰ্তমান ইলেকশ্যন আহি আছে, আপোনালোকে নিশ্চয় গম পায়। আৰু এইখিনি সময়ত যদি সেই BJPৰ এটা ডাঙৰ গেং, বৰ্তমান ময়ো BJPৰ মানুহ, কিন্তু মই ক'ব বিচাৰিছোঁ যে উচ্চপদস্থ যিখিনি মানুহ আছে বিধায়কে হওক বা MLA হওক বা মন্ত্ৰীয়ে হওক, কোনোবাখিনি ক্ষেত্ৰত জোনমণি ৰাভাই সেই MLA বিধায়ক মন্ত্ৰীক টাৰ্গেট কৰি লৈছিল নেকি, বা জোনমণি ৰাভাৰো সেই বিধায়ক মন্ত্ৰী MLAৰ টাৰ্গেট হৈ আছিল নেকি? সেইবাবে জোনমণি ৰাভাক সেই আৰক্ষীসকলক লগোৱাই জোনমণি ৰাভাক হত্যা কৰাই গাড়ী দুৰ্ঘটনাৰ ৰূপ দিবলৈ বিচাৰিছিল নেকি, বা তেনেকুৱাই কিবা হ'ল নেকি? আৰু এটা কথা, সেই জোনমণি ৰাভাৰ সেই সঁচা ঘটনাটো যে জোনমণি ৰাভা গাড়ী দুৰ্ঘটনাতে মৃত্যু হৈছে, এই কথা ক'বলৈ বাধ্য কৰোৱা হৈছিল নেকি সেই CBI দলটোক? CBI দলে সেই কাৰোবাৰ মন্ত্ৰী বিধায়কৰ কথা মতে সেই জবাব দিলে নেকি? আৰু এইটো কথাও সঁচা যে CBI বহুত পলমকৈ এমাহৰ পিছত জোনমণি ৰাভাৰ ঘটনা হৈ যোৱাৰ এমাহৰ পিছত আহিছিল তদন্ত কৰিবলৈ, আৰু কোনো এভিডেঞ্চ মানে প্ৰমাণ তথ্য নোপোৱাৰ বাবে সেই জোনমণি ৰাভাৰ সেই সঁচা ঘটনাটো মিছা বুলি প্ৰমাণিত কৰিলে নেকি?
এনেকুৱা নানান প্ৰশ্নই চাগে আপোনাকো মুখৰিত কৰিছে, যেনেধৰণে মোকো কৰিছে। মইনো কি ক'ম, CBI দলে প্ৰতিবেদন দাখিল কৰিলে আচলতে জোনমণি ৰাভা ঘটনা যে বা জোনমণি ৰাভা মৃত্যু হৈছিল সেই গাড়ী দুৰ্ঘটনাতহে। কণ্টেইনাৰখন চলাই অহা সেই সুমিত কুমাৰ পাল অন্ধ্ৰপ্ৰদেশৰ আছিল। তেখেতক কোনে চুপাৰি দিছিল, তেখেতক তদন্ত কৰি কি পালে, এইখিনিতো প্ৰতিবেদন দাখিল কৰা নাই। তেখেতে কিয় নগাঁও জেলৰ পৰা ইমান সোনকালে জামিনত ওলাই যাব পাৰিলে? এগৰাকী SI আৰক্ষী বিষয়াক খুন্দিয়াই হত্যা কৰাৰ পিছত কেনেকৈ ইমান অতি সহজতে কম দিনতে এসপ্তাহৰ ভিতৰত তেখেত ওলাই গৈছিল? সেই সুমিত কুমাৰ পাল এজন গাড়ী চালকে ধৰিলোঁ, সেই কণ্টেইনাৰ গাড়ীখন চলাই অহা। আৰু সেই প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস বা নালিয়া দাস ওৰফে তেখেতৰ সন্মুখত সেই জোনমণি ৰাভাৰ ৰখাই থোৱা বাহনখনত খুন্দিওৱা হৈছিল। তেখেতৰ সন্মুখতে সেই ঘটনাটো হৈছিল। আৰু সেই প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে সেই ৰখাই থোৱা এল্টো বাহনখন দেখিছিল। আৰু সেই গাড়ীখন পাৰ্কিং লাইট দি ৰখাই থোৱা হৈছিল। আৰু জোনমণি ৰাভাৰ সেই গাড়ীখনৰ চাবিটো অফ হৈ আছিল, অন হৈ থকা নাছিল। আৰু গিয়াৰ লাগি থোৱা নাছিল। জোনমণি ৰাভাৰ সেই বাহনখন কি কয় গিয়াৰ নিউট্ৰেল আছিল। হেণ্ড ব্ৰেক লাগি থোৱা নাছিল। মানে হেণ্ড ব্ৰেক কি কয় অন হৈ নাছিল, অফ হৈ আছিল। এনেকুৱা ধৰণৰ ঘটনা জোনমণি ৰাভাৰ সেই এপাত জোতাৰ পিছৰ চিটত কেনেকৈ থাকিলে? আৰু জোনমণি ৰাভাক সেই ঘটনাটো হৈ যোৱাৰ পিছত কেনেকৈ ইমান সোনকালে গম পালে যে জোনমণি ৰাভাৰ সেই ঘটনাটো হৈছিল আৰক্ষীয়ে? আৰু কিয় জোনমণি ৰাভাক সেই গাড়ীখনৰ পৰা উলিয়াওঁতে ভিডিঅ' প্ৰস্তুত কৰা নহ'ল? কিয় জোনমণি ৰাভাক অতি সোনকালে ততাতৈয়াকৈ সেই পষ্টমৰ্টম কৰিবলৈ লৈ যোৱা হ'ল? কেলৈ জোনমণি ৰাভাৰ মাকৰ পৰা সেই ৰাতিয়ে গৈ নগাঁও জিলাৰ SP নিজেই লীনা দলে গৈ জোনমণি ৰাভাৰ মাকৰ পৰা টিপচহী ল'ব লগা হ'ল? ইয়াৰ কাৰণ কি? এইখিনি কথা সত্যতাৰ প্ৰমাণ দিব পাৰিবনে? আচলতে হৈছিলনো কি? কিয় ততাতৈয়াকৈ জোনমণি ৰাভাৰ সেই পষ্টমৰ্টম কৰোৱা হ'ল? জোনমণি ৰাভাৰ মোবাইল ফোন ক'লৈ গ'ল, সোণৰ চেইন ক'লৈ গ'ল, কাণফুলি ক'লৈ গ'ল? তেতিয়াহ'লে জোনমণি ৰাভাৰ সেই শৰীৰৰ দেহত ৰ'দেৰে মৰা চিন, কিহবাই মৰা চিন, এইবোৰ ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে? ঠিক আছে, মানি লৈছোঁ এইখিনি একেবাৰে মিছা। জোনমণি ৰাভা এইখিনি মানি লৈছোঁ, আপোনালোকেও মানি লৈছে, মই মানিবলৈ বাধ্য কৰাইছোঁ যে আপোনালোকে মানি নল'ব যে জোনমণি ৰাভা এইখিনি হৈছিল, নাই হোৱা বুলি ধৰি লৈছোঁ। কিন্তু কেলৈ সেই একেখিনি ঘটনাকে, একেখিনি কথাকে সেই মৰিকলং আৰক্ষী চকীৰ গাড়ী চালক অনিল ভূঞাই ক'ব লগা হ'ল নিজৰ ভাগিনীয়েকক, সাংবাদিকজনক ফোন কৰি? তেখেতে জনাইছিল যে জোনমণি ৰাভাক ৰেপ কৰা হৈছিল, জোনমণি ৰাভাক হত্যা কৰা হৈছিল, ৰ'দেৰে মৰিওৱা হৈছিল। জোনমণি ৰাভাৰ লগত আভাজ্যোতি ৰাভা আছিল। আৰু জোনমণি ৰাভাক সেই SP লীনা দলে বাংলালৈ মাতি পঠোৱা হৈছিল। আৰু সেই একেখিনি কথাকে জোনমণি ৰাভাৰ মাতৃ সুমিতা ৰাভাই কৈছিল সাংবাদিকক যে SP লীনা দলে মাতি পঠাইছিল আৰু ঘৰলৈ আহিছিল, মুখ চুখ ফুলাই খোৱা নাছিল, আকৌ পুনৰ উভতি গৈছিল লীনা দলে বাংলালৈ বুলি। লগত আভাজ্যোতি ৰাভা আছিল। আৰু সেইদিনাখন যিদিনাখন জোনমণি ৰাভাৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছে বুলি বাতৰি সম্প্ৰচাৰিত হৈছিল, আৰু সেইদিনাখনে সেই ৰাতিয়েই SP লীনা দলে, আভাজ্যোতি ৰাভা, মনোজ ৰাজবংশী, ৰাজা ইছাদ কিয় আহিব লগা হ'ল জোনমণি ৰাভাৰ সেই চৰকাৰী আৱাসগৃহলৈ বা চৰকাৰী কোৱাৰ্টাৰলৈ? তাৰ পৰা কিয় নথি পত্ৰ বহুত লৈ যাবলৈ বাধ্য হ'ল বা নিব লগা হ'ল কিয়? আৰু কিয় সেই সঁচা ঘটনাটোৰ মিছা প্ৰমাণিত কৰিলে সেই CBI দলটোৱে? আচলতে টকা পইচা দি বহুত কোটি টকা দি, লাখ টকা দি মেনেজ কৰা হ'ল নেকি সেই CBI দলটোক কোনোবা বিধায়ক, মন্ত্ৰী, MLA? কিয় সঁচা ঘটনাটো মিছা বুলি প্ৰমাণিত কৰা হ'ল? আচলতে এভিডেঞ্চ নেপালে নে, প্ৰমাণ নেপালে নে, কি নেপালে আচলতে? সেই লখিমপুৰৰ সেই হাছিনা বেগম, যিজনী মহিলা জোনমণি ৰাভাৰ ইনফৰ্মাৰ হিচাপে কাম কৰিছিল, লখিমপুৰত হৈ থকা সকলোবিলাক ঘটনা, ক'ত নকল সোণৰ ঘাটি আছে, ক'ত জাল নোটৰ ঘাটি আছে, সেই নকল সোণখিনি, জাল নোটখিনি বা কিবাকিবি অসাধু ব্যৱসায়ীসকলে ক'ত অসাধু ব্যৱসায় চলাই থাকে, ক'ত কি কৰে, এই গোটেইখিনি উৰা বাতৰি দিছিল জোনমণি ৰাভাক। আৰু সেই জোনমণি ৰাভাই সেই অসাধু ব্যৱসায়ীক টাৰ্গেট কৰি লৈছিল। বহু অসাধু ব্যৱসায়ীক তেখেতে জেলৰ ভাত খুৱাইছিল।
আচলতে জোনমণি ৰাভাক মই পুনৰ ক'ম, বিধায়ক মন্ত্ৰী MLA এনেকুৱা কোনোবাৰ শত্ৰুতা হৈ পৰিছিল নেকি? আৰু সেই শত্ৰুতা হৈ পৰাৰ বাবেই জোনমণি ৰাভাক সেই আৰক্ষীক লগাই আৰক্ষীক হত্যা কৰা হ'ল নেকি? যিহেতুকে আমি ইমান ভিডিঅ' প্ৰস্তুত কৰিলোঁ, বা মই নহয় বহুতে ভিডিঅ' প্ৰস্তুত কৰিলে সেই জোনমণি ৰাভাৰ ঘটনাক লৈ, নিউজত বাতৰি সম্প্ৰচাৰিত হৈছিল, সেই সকলোখিনি কথা বতৰা লৈ মই যিমানখিনি কথা কৈছোঁ, কিন্তু কেলৈ সেই ঘটনাটোৰ এটা মিছা কথা কোৱা বুলি কৈছোঁ, কিয় মিছাকৈ জোনমণি ৰাভা যে গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছে এই কথা ক'বলৈ বাধ্য হ'ল সেই CBI দলটো। আৰুনো কি ক'ম, আপোনালোকৰ মতামত আগবঢ়াব। আচলতে আপোনালোকে কি বুলি ভাবিছে, নে CBIক মেনেজ কৰা হ'ল নে CBI দলে কোনো এভিডেঞ্চ প্ৰমাণ তথ্য নাপালে এইবাবে নে অন্য কিবা? মই আপোনালোকলৈ এই প্ৰশ্নটো আগবঢ়ালোঁ, আপোনালোকৰ দিহা পৰামৰ্শ আগবঢ়াব বুলি মই আশা ৰাখিলোঁ। ঠিক আছে দিয়ক, অন্য এটা ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টো